নাই কালি আচলতে আমাৰ নগাঁৱত আমাৰ প্ৰমোশ্যন আছিলে জয় হনুমেনৰ এতিয়া গৈ আছোঁ তেজপুৰ তো আমাৰ যাত্ৰা চলি আছে আৰু এইকাৰণে এখন গাড়ী জয় হনুমেন নাই চামগুৰি আচলতে চাহ খাবলৈ মন গ'ল আৰু চাহ খালোঁ আৰু এতিয়া তেজপুৰত আমাৰ 11টা বজাৰ পৰা বিভিন্ন অনুষ্ঠান আছে জয় হনুমেনৰ প্ৰমোশ্যনৰ কাৰণে 18 অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব জয় হনুমেন আৰু আমাৰ প্ৰচাৰ কাৰ্য চলি আছে এই যাত্ৰা আমাৰ চলি থাকিব এনেকৈ আমি কাইলৈ আকৌ মঙলদৈত থাকিব পাঠশালাত থাকিব ৰঙিয়াত থাকিব আজিলৈকে অসমবাসী ৰাইজে আমাৰ কামসমূহ মৰম দি আহিছে আৰু আমি সেই উৎসাহতে আমি কাম কৰি আছোঁ জয় হনুমেন আমাৰ যে আগৰ চিনেমা আছিলে শাকিৰা আহিব বকুলতলৰ বিহুলৈ গৰু বা বুলু ফিল্ম তাতকৈ এখন চিনেমা বেলেগ কাহিনীৰ ফালৰ পৰাই হওক ষ্টাইলৰ ফালৰ পৰাই হওক এইবাৰ চিনেমাখন চিত্ৰগ্ৰহণৰ দিশৰ ফালৰ পৰা আগৰ চিনেমাকেইখনতকৈ বৃহৎ কেৱল আগতে আমাৰ গৰু চিনেমাখনত যেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট আছিলে বুলু ফিল্মত যেনেকুৱা ট্ৰিটমেণ্ট আছিলে এইখন সম্পূৰ্ণ বেলেগ ধৰণৰ ট্ৰিটমেণ্ট এটা মানুহে পাব আৰু জয় হনুমেন অৰ্থাৎ হনুমেন এই চিনেমাখনৰ মূল চৰিত্ৰ গতিকে সেই চৰিত্ৰটোৰ মাজেৰেও অসমবাসী ৰাইজে এটা নতুন ধৰণৰ চৰিত্ৰ পাব মই পৰিচালনা কৰিছোঁ মই অভিনয় কৰা নাই অভিনয় বহুতে কৰিছে আমি যদি জ্যেষ্ঠসকলৰ নাম লওঁ প্ৰথমতে গীতাৱলী ৰাজকুমাৰী অমৃতা গগৈ অনন্যা কাশ্যপ নতুন জেনেৰেশ্যনৰ তাৰোপৰি আমাৰ অসীম কৃষ্ণ বৰুৱা ভাস্কৰ তামুলী ৰাজীৱ গোস্বামী বিভূতিভূষণ হাজৰিকা এনেকৈ বিভিন্ন প্ৰজন্মৰ বিভিন্ন নতুন প্ৰজন্মও আছে পুৰণি প্ৰজন্মও আছে আৰু সকলোকৈ ভাল লগা কথা এইখন চিনেমাৰ একশ্যন যি আছে সেই একশ্যন অসমৰে ল'ৰা এজনে কৰিছে পংকজ চৰম বহুত বেলেগ ধৰণৰ এটা একশ্যন যিটো আমি সাধাৰণতে চাউথত দেখি থকা একশ্যন তেনেকুৱা ধৰণৰ একশ্যন নহয় কিন্তু এটা বেলেগ ধৰণৰ টেষ্ট পাব মানুহে ষ্টাণ্টবিলাক কৰিছে আমি ষ্টাণ্টবিলাক কৰিবৰ কাৰণে কেৱল অসমৰ বাহিৰৰ মানুহ সহায় লৈছে এইটো কৈ ভাল লাগিছে যে জয় হনুমেন চিনেমাখনৰ প্ৰতিটো কাম অসমৰ ল'ৰাই কৰিছে অসমীয়া ল'ৰাই কৰিছে কেৱল এটা কাম ষ্টাণ্ট আছে কেইটামান বিপদজনক ষ্টাণ্ট টেকনিকেল কিছুমান কাম সেই কামখিনি কেৱল কৰিছে দক্ষিণ ভাৰতৰ ছবি উদ্যোগৰ মানুহ তেওঁলোকে ৰবট চিনেমাখনৰ যিটো টিমে ষ্টাণ্টবিলাক কৰিছিলে মানে ৰজনীকান্তৰ ৰবট চিনেমাখনত ষ্টাণ্ট কৰা সেই টিমটোৱে এইখন চিনেমাৰ ষ্টাণ্টবিলাক কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ